কোনো কাৰণত যাতে অপ্ৰীতিকৰ পৰিস্থিতি ত্ৰিপুৰাত হ'ব নোৱাৰে কাৰণ একেবাৰে বাংলাদেশৰ গাতে লাগি আছে আৰু বাংলাদেশৰ একাংশ মৌলবাদী সংগঠনৰ স্লিপাৰ সেল উত্তৰ পূৰ্বাঞ্চলত সোমাই আছে তেওঁলোকে যাতে কোনো কাৰণত উত্তৰ পূৰ্বাঞ্চলৰ পৰিস্থিতি ভয়ংকৰ কৰিব নোৱাৰে বা বেয়া কৰিব নোৱাৰে তাৰ কাৰণে এখন গুৰুত্বপূৰ্ণ সভা বা বৈঠকৰ আজি অনুষ্ঠিত কৰা হৈছিল আৰু তাৰ পাছতেই ত্ৰিপুৰাত হাই এলাৰ্ট জাৰি কৰা হৈছে বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু বাংলাদেশস্থিত ভাৰতীয় সহকাৰী উচ্চায়ুক্ত কাৰ্যালয়ত কৰা হৈছে ভয়ংকৰ আক্ৰমণ তাৰ পাছতেই ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে যাতে কোনো কাৰণত এই বাংলাদেশৰ পৰা মৌলবাদী সংগঠনৰ একাংশ স্লিপাৰ সেল বা তেওঁলোকৰ এক্টিভ মেম্বাৰসকল আমাৰ সীমান্তৰেদি ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে কাৰণ বাংলাদেশৰ যি পৰিস্থিতি চলি আছে বা বাংলাদেশত যিখন চৰকাৰ চলি আছে মহম্মদ ইউনুছৰ চৰকাৰ সেই চৰকাৰখনে কিন্তু পোনপটীয়াকৈ মৌলবাদী সংগঠনসমূহক সমৰ্থন কৰে আৰু তেওঁলোকে বাৰম্বাৰ ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকি প্ৰদৰ্শন কৰি আহিছে আৰু তেওঁলোকে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলখনক লগত ৰাখি তেওঁলোকে অখণ্ড বাংলাদেশ বুলি এখন তেওঁলোকে মানচিত্ৰ তেওঁলোকে বাৰম্বাৰ নিৰ্মাণ কৰি আহিছে আৰু যিখন তেওঁলোকে পাকিস্তানৰ সেনাপ্ৰধানক তেওঁলোকে প্ৰদান কৰিছে তুৰ্কীৰ সেনাপ্ৰধানক তেওঁলোকে প্ৰদান কৰিছে আৰু তেওঁলোকে বাৰম্বাৰ ভাৰতক কেনেকৈ অশান্ত কৰিব পাৰি অসমক কেনেকৈ টাৰ্গেট কৰিব পাৰি ত্ৰিপুৰাক কেনেকৈ টাৰ্গেট কৰিব পাৰি এইবোৰ তেওঁলোকে লাগি আছে আৰু সেই স্লিপাৰ সেলসমূহ বহু সংখ্যক স্লিপাৰ সেল এই উত্তৰ পূৰ্বাঞ্চলৰ মাজেদি আমাৰ ভাৰতত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰিছে আৰু শেহতীয়াকৈ বাংলাদেশত হোৱা মৌলবাদী উত্থানৰ পাছত মৌলবাদী শক্তিসমূহৰ যিবোৰ উত্থান হৈছে মহম্মদ ইউনুছৰ চৰকাৰখনে যিধৰণে তেওঁলোকক বৰপিৰা পাৰি দিছে যে আমাৰ ইয়াৰ পৰা আপোনালোকে মৌলবাদী কামবোৰ কৰি যাব পাৰে ভাৰতক অশান্ত কৰিব পাৰে উত্তৰ পূৰ্বাঞ্চলখনক চিকেন নেকটো ভাঙি তেওঁলোকৰ লগত সংলগ্ন কৰিব লাগে এনেকুৱা ধৰণৰ বাৰম্বাৰ বিতৰ্কিত মন্তব্য কৰি আহিছে যিটো ভাৰতৰ অখণ্ডতাৰ প্ৰতি এটা ডাঙৰ ভাবুকি বুলি নতুন দিল্লীয়ে এটা অত্যন্ত গুৰুত্ব সহকাৰে লৈছে আৰু শেহতীয়াকৈ বাংলাদেশত যি পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ তেওঁলোকে টাৰ্গেট কৰিছে হিন্দু লোকসকলক তেওঁলোকে বাৰম্বাৰ টাৰ্গেট কৰিছে হিন্দু লোকসকলক কেনেকৈ হিন্দু লোকসকলৰ ওপৰত অত্যাচাৰ কৰিব পাৰি কেনেকৈ হিন্দু লোকসকলক জীৱনতে জ্বলাই দিব পাৰি আজি দ্বিতীয়টো ঘটনা সংঘটিত হৈছে আজি এটা উত্তেজিত জনতাৰ লোকে এজন হিন্দু ধৰ্মৰ এজন ৰিক্সাৱালা তেওঁলোকে ৰাজপথত নিৰ্মমভাৱে প্ৰহাৰ কৰিছে হত্যা কৰিবলৈ তেওঁলোকে উদ্যত হৈছিল সৌভাগ্যক্ৰমে সেই লোকজনৰ প্ৰাণ ৰক্ষা পৰিছে বৰ্তমানো তেওঁ অতি সংকটজনক অৱস্থাত তেওঁ চিকিৎসালয়ত আছে ইয়াৰ পূৰ্বে দীপু চন্দ্ৰ দাসক কিদৰে হত্যা কৰা হ'ল সেইটো আমি সকলোৱে দেখিলোঁ অতি নিৰ্মমভাৱে তেওঁক হত্যা কৰা হ'ল সমগ্ৰ বিশ্বই বাংলাদেশৰ এই পৰিস্থিতিৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু শেহতীয়াকৈ আজি কিছু সময় পূৰ্বে আৰএছএছ প্ৰধান মোহন ভাগৱতৰ ফালৰ পৰা এটা প্ৰতিক্ৰিয়া আহিছে যে বাংলাদেশত হিন্দুৰ ওপৰত যিটো আক্ৰমণ হৈ আছে সেই আক্ৰমণ বন্ধ হ'ব লাগে আৰু বাংলাদেশৰ যিখন তদানীন্তন চৰকাৰ আছে মহম্মদ ইউনুছৰ চৰকাৰ সেই চৰকাৰখনে এই প্ৰসংগটো গুৰুত্ব সহকাৰে ল'ব লাগে কাৰণ বাংলাদেশত যি 7.19% যি হিন্দু লোকসকল আছে অতি কম সংখ্যক তেওঁলোক সংখ্যালঘু বাংলাদেশত তেওঁলোকৰ ওপৰত অকথ্য নিৰ্যাতন বন্ধ হ'ব লাগে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ জ্বলাই দিয়া হৈছে তেওঁলোকক ঘৰৰ পৰা উলিয়াই আনি প্ৰহাৰ কৰা হৈছে কাৰণ 18 ডিসেম্বৰ দিনটো যেটো ঘটনা সংঘটিত হ'ল যেটো ময়মনসিংহৰ যেটো ভালুকা অঞ্চল আছে 27 বছৰীয়া এজন যুৱকক কাপুৰৰ কাৰখানাত তেওঁ কাম কৰিছিল আৰু তাতেই কেজনমান মুছলমান যুৱকৰ সৈতে কিবা কথা তেওঁলোকৰ তৰ্কাটো কি হয় আৰু তাৰ পাছতেই নিৰাপত্তাৰক্ষীৰ মাজৰ পৰা আৰক্ষীৰ বেষ্টনীৰ মাজৰ পৰা তেওঁক লৈ যোৱা হ'ল আৰু লাঠিৰে মৰিয়াই ৰাজপথত তেখেতক হত্যা কৰা হ'ল কাপুৰ খুলি তেখেতক বিবস্ত কৰা হ'ল তাৰ পিছত এডাল গছত তেখেতক উলমাই জ্বলাই দিয়া হৈছে ইয়া হৈছে বাংলাদেশত মৌলবাদীৰ বৰ্বৰতা আৰু সকলোৱে ইছলামৰ সমৰ্থন কৰিছে ইছলামক তেওঁলোকে এক প্ৰকাৰ ইছলাম ধৰ্মটোক লৈ তেওঁলোকে ধেমালি কৰি আছে যি ইছলামে শান্তিৰ কথা কয় যি ইছলামে শান্তিৰ বাণী বিলাবলৈ চেষ্টা কৰে আৰু সেই ইছলামৰ নাম লৈ তেওঁলোকে কিন্তু এনেকুৱা ধৰণৰ ভয়ংকৰ কামবোৰ কৰি গৈছে হিন্দুৰ ওপৰত আক্ৰমণ কৰিছে আৰু এতিয়া বাংলাদেশত সংখ্যালঘু হিন্দুসকল বা সংখ্যালঘু যি অন্য লোকসকল আছে বৌদ্ধ ধৰ্মৰ যিসকল লোক আছে খ্ৰীষ্টিয়ান সকল আছে তেওঁলোকে কিন্তু তাত ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে আৰু যিকোনো মুহূৰ্ততে তেওঁলোকৰ ওপৰত আক্ৰমণ হ'ব পাৰে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে বিশেষকৈ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ ফালৰ পৰা সতৰ্কতা জাৰি কৰা হ'ল যে উত্তৰ পূৰ্বাঞ্চলৰ মানে বাংলাদেশৰ সৈতে সীমাত সংলগ্ন হৈ থকা ত্ৰিপুৰা অসম এই অঞ্চলসমূহত কিন্তু হাই এলাৰ্ট জাৰি কৰিব লাগে আৰু তাৰ পিছতে ত্ৰিপুৰাত হাই এলাৰ্ট জাৰি কৰা হৈছে ত্ৰিপুৰাত আজি এখন উচ্চ পদস্থ বৈঠকৰ আয়োজন কৰা হ'ল য'ত ত্ৰিপুৰা মুখ্যমন্ত্ৰী মানিক সাহাই নিৰাপত্তা বাহিনীক ধৰি সকলোকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰু তেওঁলোকে আৰু এটা কথা কৈছে যে আইন শৃংখলা সন্দৰ্ভত কোনো ধৰণৰ যাতে সুৰুঙা থাকি যাব নোৱাৰে সীমান্তৰেদি বাংলাদেশী স্লিপাৰ সেল আহি যাতে অসমক উত্তপ্ত কৰিব নোৱাৰে কাৰণ এতিয়া আমি বাংলাদেশত যিবোৰ দেখিছো লাখ লাখ মানুহ ওলাই আহিছে ৰাজপথলৈ তেওঁলোকৰ প্ৰত্যেকৰে মুখত কিন্তু ভাৰত বিৰোধী স্লোগান আছে
তেওঁলোকে ভাৰতক শত্ৰু জ্ঞান কৰে এটা সময়ত ভাৰত বাংলাদেশৰ যি সম্পৰ্ক আছিল সেই সম্পৰ্ক এতিয়া নাই সেই সম্পৰ্ক শেখ হাসিনা বাংলাদেশ এৰি গুচি অহাৰ পিছত নাইকিয়া হ'ল কাৰণ মহম্মদ ইউনুছে ভাৰতক এখন শত্ৰু ৰাষ্ট্ৰ হিচাপে গণ্য কৰে তেওঁলোকে 1971 তেওঁলোকৰ পিতৃ মাতৃ বা তেওঁলোকৰ যিবোৰ আগৰ প্ৰজন্ম আছিল তেওঁলোকক পাকিস্তানী সেনাই বলৎকাৰ কৰিছিল ধৰ্ষণ কৰিছিল তেওঁলোকৰ মাতৃসকলক আৰু সেইবোৰ কথা তেওঁলোকে এতিয়া পাহৰি গ'ল তেওঁলোকে 1971 কথা পাহৰি গ'ল তেওঁলোকে এতিয়া পাকিস্তানৰ চৰণত ধৰিছে তেওঁলোকে চীনৰ শৰণাপন্ন হৈছে আৰু ভাৰতক কেনেকৈ ধ্বংস কৰিব পাৰি সেইবোৰ তেওঁলোকে লাগি গৈছে আৰু একাংশ মৌলবাদী যিবোৰ সংগঠন আছিল হিজবুল মুজাহিদিন হওক পাকিস্তান সমৰ্থিত যিবোৰ সন্ত্ৰাসবাদী সংগঠন আছে তেওঁলোকৰ বেছ কেম্প তেওঁলোকে বাংলাদেশত ৰাখিছে যাতে বাংলাদেশৰ পৰা উত্তৰ পূৰ্বাঞ্চল হৈ ভাৰতক অশান্ত কৰিব পাৰি যেটো আমি দেখি আছিলো পূৰ্বতে জম্মু কাশ্মীৰক লৈ একাংশই বিচ্ছিন্নতাবাদী সংগঠনসমূহক ব্যৱহাৰ কৰিছিল বা স্থানীয় লোকসকলক ব্যৱহাৰ কৰিছিল আৰু এতিয়া ঠিক একেটা কৌশলে অৱলম্বন কৰিছে বাংলাদেশৰ ফালৰ পৰা কাৰণ বাংলাদেশলৈ সঘন আহা হৈছে পাকিস্তানৰ সেনা প্ৰধানসকলৰ আৰু সেই সেনা প্ৰধানৰ হাতত উত্তৰ পূৰ্বাঞ্চলক সংলগ্ন কৰি মহম্মদ ইউনুছৰ চৰকাৰখনেও কিন্তু কেবাখনো বিতৰ্কিত মেপ তেওঁলোকে জাৰি কৰিছিল আৰু শেহতীয়াকৈ যিজনৰ মৃত্যু হৈছে শ্বৰীফ উছমান হাদি এই শ্বৰীফ উছমান হাদি এজন সম্পূৰ্ণ ভাৰত বিৰোধী এজন নেতা আছিল তেওঁ বাৰম্বাৰ কৈ আহিছিল যে নৰ্থ ইষ্টখনক বিভক্ত কৰি দিব লাগে নৰ্থ ইষ্টখনক চিকেন নেকটো ভাঙি তেওঁলোকক সংলগ্ন কৰিব লাগে বাংলাদেশৰ সৈতে অখণ্ড বাংলাদেশ বুলি তেওঁলোকে মন্তব্য কৰিছে আৰু সেইজন শ্বৰীফ উছমান হাদিৰ মৃত্যুৰ পাছত বাংলাদেশ জ্বলিছে আৰু ত্ৰিপুৰাত তাৰ কাৰণে হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু যিবোৰ সীমান্ত অঞ্চল আছে বিশেষকৈ বিএছএফে সেই অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ড্ৰোনৰ সহায়ত বা তাৰ বিএছএফৰ সংখ্যা অধিক মুতায়ন কৰা হৈছে যাতে তাত অধিক সংখ্যক লোক সোমাব পাৰে কাৰণ আমি দেখিছো যে ভাৰত বাংলাদেশ সীমান্তইদি যিবোৰ উত্তৰ পূৰ্বাঞ্চলৰ যিবোৰ অঞ্চল আছে পশ্চিম বংগ হওক ত্ৰিপুৰা হওক অসম হওক এই অঞ্চলসমূহত কিন্তু বা আমাৰ যিটো ডাউকি সীমান্ত আছে মেঘালয় সেইফালৰ পৰা কিন্তু মুকলিভাৱে তাত বিভিন্ন ধৰণৰ উন্মুক্ত অঞ্চল আছে প্ৰায় অধিকাংশ অঞ্চলেই তাত নদী আৰু নদীৰ কাৰণে তাত কাটাতাৰ বেৰ দিব পৰা নাই আৰু এইটো কি কাৰণে হোৱা নাই সেইটো সকলোৱে জানে যে 1971 চনৰ পৰা বিশেষকৈ এই অসম আন্দোলন যেতিয়া হ'ল এই নেতাসকলৰ বিভিন্ন যিসকলে অসম আন্দোলন কৰিলে তেওঁলোকে চৰকাৰ গঠন কৰিলে তাৰপিছত কংগ্ৰেছৰ চৰকাৰ হ'ল তাৰপিছত এতিয়া বিজেপিৰ চৰকাৰ হ'ল কিন্তু অতি ৰহস্যজনকভাৱে ভাৰত বাংলাদেশ সীমান্ত কিন্তু সিল নহ'ল আৰু তাৰ কাৰণে এই সীমান্ত অঞ্চলটি বাৰম্বাৰ বহু সংখ্যক বাংলাদেশী নাগৰিক সোমাই আহিছে ইয়াৰ আগতে এনেকুৱা ধৰণৰ উদাহৰণো আছে যে কিছুদিন পূৰ্বে যেতিয়া সমগ্ৰ দেশজুৰি বাংলাদেশ বিৰোধী অভিযান চলিছিল যেতিয়া কেৱল উত্তৰ পূৰ্বাঞ্চলতে নহয় উত্তৰ ভাৰততো বাংলাদেশৰ কলনী পোৱা গ'ল মুম্বাই বা দক্ষিণ ভাৰততো বাংলাদেশৰ লোকসকলৰ অৱস্থিতি পোৱা গ'ল তেতিয়া যেতিয়া তেওঁলোকক ধৰি লৈ অনা হৈছিল বঙাইগাঁও ৰেল ষ্টেচনত খুদ বাংলাদেশে স্বীকাৰ কৰিছিল যে বানপানী হোৱাৰ কাৰণে কাটাতাৰ বেৰ পাৰ হৈ আমি অসমত প্ৰৱেশ কৰিছিলোঁ আৰু তাৰ পৰা অসমত তেওঁলোকে ভুৱা নথিপত্ৰ নিৰ্মাণ কৰি তেওঁলোক ভাৰতৰ অন্য ৰাজ্যসমূহলৈ গুচি গৈছিল এয়া হৈছে বাংলাদেশী অনুপ্ৰৱেশকাৰী এটা ডাঙৰ সমস্যা যেটো সমস্যা এটা দীৰ্ঘদিনীয়া সমস্যা প্ৰতিখন চৰকাৰে সেই সমস্যাটো নোহোৱা কৰিম বা সেই সমস্যাটো দূৰ কৰিম বুলি প্ৰতিশ্ৰুতি কৰি তেওঁলোকে ৰাজপথত বহে আৰু ৰাজপথত বহাৰ লগে লগে অতি ৰহস্যজনকভাৱে সকলো পাহৰি যায় কিন্তু এইবাৰ বাংলাদেশৰ পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে কাৰণ বাংলাদেশ জ্বলিছে আৰু সেই জ্বলি থকা বাংলাদেশখনৰ পৰা যদি মৌলবাদী শক্তিসমূহ ভাৰতলৈ আহে বা স্লিপাৰ সেলসমূহ যদি আহে বা তাত যিবোৰ সাম্প্ৰদায়িক বিষবাষ্প বিয়পি আছে তেনেকুৱা যদি বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰে তেন্তে কিন্তু উত্তৰ পূৰ্বাঞ্চললৈ জ্বলিব সেইকাৰণে এতিয়া দিল্লী সতৰ্ক হৈছে তাৰ কাৰণে আজি ত্ৰিপুৰাত মানিক সাহাই এখন অত্যন্ত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ল আৰু তাত তেওঁলোকে কৈছে যে ত্ৰিপুৰা আৰক্ষী যিটো চাইবাৰ সেল আছে যেটো সোশ্যাল মিডিয়া তেওঁলোকে নিৰীক্ষণ কৰে সামাজিক মাধ্যমত চুকা নজৰ ৰাখিবলৈ চেষ্টা কৰিছে কাৰণ এতিয়া যেটো ডিজিটেল যুগ এতিয়া বিভিন্ন ক্ষেত্ৰত আমি দেখিছো যেতিয়া অপাৰেশন সিন্দুৰ হ'ল আমাৰ অসমত একাংশ লোকে অন্য নালাগে এজন বিধায়কও আছে তেওঁলোকে কি মুকলিকৈ পাকিস্তানক সমৰ্থন কৰিছিল সন্ত্ৰাসবাদীক সমৰ্থন কৰিছে আৰু সেই কাৰণে এই সন্ত্ৰাসবাদী যিখন জাল আছে সেই জালখন পেলাবলৈ তেওঁলোকে ডিজিটেল মাধ্যমটো ব্যৱহাৰ কৰে আৰু সেই কাৰণে ত্ৰিপুৰাত যাতে অশান্তি জৰ্জৰ পৰিস্থিতি সৃষ্টি নহয় বা উত্তৰ পূৰ্বাঞ্চললৈ যাতে এই অশান্তিটো যাতে আহিব নোৱাৰে সেই কাৰণে তেওঁলোকে চুকা নজৰ ৰাখিবলৈ দিছে যে যাতে ডিজিটেল মিডিয়াৰ ওপৰত তেওঁলোকে নজৰ ৰাখক ফেসবুকৰ ওপৰত তেওঁলোকে নজৰ ৰাখক যে তেওঁলোকৰ দৰে বিচ্ছিন্নতাবাদী সংগঠনৰ নেতাসকল ইয়াতো আছে নেকি কোনোবাই স্লিপাৰ সেল হৈ ইয়াত থকা লোকসকলক উচ্চতাই আছে নেকি বা তেওঁলোকৰ সমৰ্থন লাভ কৰিছে নেকি তেনেবোৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিবলৈ কোৱা হৈছে যাতে পৰিস্থিতি অধিক ভয়ংকৰ নহয় ষষ্ঠম হৈছে আৰক্ষী প্ৰশাসন ত্ৰিপুৰা আৰক্ষী বিভাগ প্ৰশাসনিক বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক আৰু তাৰ পাছতে ত্ৰিপুৰা সীমান্ত যিবোৰ ভাৰত বাংলাদেশ সীমান্ত আছে তাত বিএছএফৰ নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে আৰু যিবোৰ স্থানীয় লোক আছিল তেওঁলোকেও কিন্তু বিএছএফক সহায় কৰিছে বিএছএফে তেওঁলোকৰ সহায় লৈছে কাৰণ বাংলাদেশত এতিয়া মানৱতাৰ বৈধভূমিত পৰিণত হৈছে তাত হিন্দুসকলক
বিচাৰি আক্ৰমণ কৰা হৈছে আজি পুনৰ এটা ঘটনা সংঘটিত হ'ল য'ত এজন হিন্দু ধৰ্মৰ ৰিক্সা চালকক একাংশ মৌলবাদী শক্তিক সমৰ্থন কৰা বা তেওঁলোকৰ নীতিৰে বা আদৰ্শ অনুপ্ৰান্ত হোৱা একাংশ লোকে বেয়াকৈ প্ৰহাৰ কৰিলে আৰু তেখেতক হত্যাৰ চেষ্টা কৰিছিল সৌভাগ্যক্ৰমে সেই লোকজনৰ প্ৰাণ ৰক্ষা পৰে কিন্তু দীপু চন্দ্ৰ দাসৰ যিটো ঘটনা সংঘটিত হ'ল তাৰপিছত সমগ্ৰ বিশ্বই দেখিছে বাংলাদেশৰ এই চৰিত্ৰ বাংলাদেশৰ হিন্দু বিৰোধী চৰিত্ৰ বাংলাদেশৰ মৌলবাদী চৰিত্ৰ আৰু বাংলাদেশৰ এই মহম্মদ ইউনিছৰ যিখন চৰকাৰ আছে সেই চৰকাৰখন সাধাৰণ ৰাইজৰ যে চৰকাৰ নহয় তেওঁলোকে যে বাংলাদেশত থকা সংখ্যালঘু লোকসকলক সংখ্যালঘু যিসকল হিন্দু লোক আছে তেওঁলোকৰ নিৰাপত্তা দিব পৰা নাই সেই কথা স্পষ্ট হৈছে আৰু সেই হিংসাত্মক পৰিস্থিতি যাতে উত্তৰ পূৰ্বাঞ্চললৈ নাহে সেইকাৰণে ত্ৰিপুৰাত হাই এলাৰ্ট জাৰি কৰা হৈছে ধন্যবাদ